নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই কিৰণ গগৈ চাওঁ হক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম ৰাজ্যজুৰি মূল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ বিজেপি চৰকাৰক ফুঠাৰ সমালোচনা গংগা নদীত গা ধুবলৈ কৈ নিৰুদ্দেশ হোৱা জোৱান মিণ্টু ৰয় মৃতদেহ উদ্ধাৰ ডিব্ৰুগড় আমলাপতি গাৰ্ডপাৰা বহাগীয়া সন্মিলনত আয়োজক কমিটি আৰু শিল্পীৰ মাজত মতভেদ ঝাৰখণ্ডৰ ৰামগড়ত নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ দাবী উত্থাপন এতিয়া বিতং বাতৰি ডিব্ৰুগড় আমলাপতি গাৰ্ডপাৰা বহাগী সন্মিলনত আয়োজক কমিটি আৰু শিল্পীৰ মাজত মতভেদ কণ্ঠশিল্পী মন্টুমণি শইকীয়া আৰু গাৰ্ডপাৰা বহাগী বিদায়ৰ আয়োজক সমিতিৰ মাজত মাননীৰ সন্দৰ্ভত হয় এক মতভেদ কোন সঁচা কোন মিছা এয়া বিচাৰতহে আহিব পোহৰলৈ চাওঁ হওক আমাৰ এই প্ৰতিবেদন ৰাজ্যত বহাগী সন্মিলনৰ আয়োজক কমিটি আৰু শিল্পীৰ মাজত চলিছে কি এফালে যদি শিল্পীয়ে কমিটিৰ ওপৰত অভিযোগ কৰে আনফালে কমিটিয়ে আকৌ শিল্পীৰ ওপৰত অভিযোগ কৰে কোন সঁচা কোন মিছা আইনৰ বিচাৰতেই সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব কিন্তু এটা কল ৰেকৰ্ডিঙে শিল্পীৰ ফুফুলা স্বৰূপটো উদঙাই দিছে সেয়াও লক্ষণীয় বিষয় কোনো ধৰণৰ লিখিত পত্ৰত স্বাক্ষৰ নকৰাকৈ বিহু মঞ্চত অনুষ্ঠান নকৰাকৈ কেনেকৈ কণ্ঠশিল্পী মন্টুমণি শইকীয়াই বৃহত্তৰ আমোলাপতি গাৰ্ডপাৰা কমিটিৰ বিষয়ববীয়াক ফোন কৰি 2 লাখ টকা বিচাৰি বাৰে বাৰে মানসিক হেঁচা প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰিছিল উল্লেখ্য যে বৃহত্তৰ আমোলাপতি গাৰ্ডপাৰা কমিটিয়ে দুদিনীয়াকৈ অৰ্থাৎ 14 আৰু 15 মে'ত একাদশ বহাগী বিদায় আয়োজন কৰিছিল আৰু নিশা সাংস্কৃতিক অনুষ্ঠানৰ বাবে শিল্পী হিচাপে মন্টুমণি শইকীয়াক নিমন্ত্ৰণী জনাবৰ বাবে মন্টুমণি শইকীয়াৰ অনুমতি লৈ গুগল পে যোগেদি 5,000 টকা আগধন হিচাপে প্ৰদান কৰিছিল কমিটিৰ বিষয়ববীয়াসকলে অনিবাৰ্য কাৰণত বহাগী বিদায় আয়োজন কৰা ঠাইডোখৰ সলনি কৰিব লগা হোৱাত পুনৰ নতুন এডোখৰ ঠাইৰ বাবে জিলা প্ৰশাসনৰ অনুমতি নোপোৱাৰ বাবে কমিটিৰ বিষয়ববীয়াসকলে বিহু পতাৰ আশা এৰি দিছিল আৰু 9 মে দিনা কণ্ঠশিল্পী মন্টুমণি শইকীয়াক ফোনৰ যোগেদি সকলো বিষয় অৱগত কৰে 10 মে দিনা প্ৰশাসনৰ পৰা বিহু পাতিবলৈ অনুমতি প্ৰদান কৰা হয় যদিও উদ্যোক্তা সমিতিৰ বিষয়াসকলে বিহু পতাৰ আশা এৰি দিছিল আৰু কোনোমতে দায়িত্ব পালন কৰিবলৈ সৰুকৈ এখন মঞ্চ তৈয়াৰ কৰি কেইখনমান চকী গোটাই বহাগী বিদায় আয়োজন কৰিছিল যদিও পুৱা কণ্ঠশিল্পী মন্টুমণি শইকীয়াৰ বাতৰিটোৱে বৃহত্তৰ আমোলাপতি গাৰ্ডপাৰাবাসীৰ ৰাইজক মানসিক আঘাত প্ৰদান কৰাৰ লগতে কমিটিৰ বিষয়ববীয়াসকলে সংবাদ মাধ্যমৰ যোগেদি কণ্ঠশিল্পী মন্টুমণি শইকীয়াক ৰাজহুৱাকৈ ক্ষমা খোজাৰ লগতে আগন্তুক দিনত বৃহত্তৰ আমোলাপতি গাৰ্ডপাৰা বিহু মঞ্চত পুনৰ নিমন্ত্ৰণী জনাই ৰাজহুৱাকৈ কণ্ঠশিল্পী মন্টুমণি শইকীয়াক সম্বৰ্ধনা জনোৱাৰ কথা প্ৰকাশ কৰে আমাৰ মানে বিহুখন যি হিচাপে আমি পাতিব ওলাই আহিছিলোঁ গোটেই ৰাইজে মিলি গাঁতকটাৰবাসী ৰাইজে কিন্তু সেই বিহুখন আমি সেই হিচাপে যদি আমি আগবঢ়াহেঁতেন তেওঁক নিশ্চয় আমি এই মঞ্চত মাতি তেওঁক সন্মান এটা আমি যাচিব পাৰিলোহেঁতেন কিন্তু আমি বহুত বিমূৰত পৰি কেনে তেওঁক আমি কেঞ্চেল কৰিবলগীয়া হৈছিল কাৰণ 7 এপ্ৰিলত আমি তেওঁক এটা টোকেন মানি দিছিলোঁ 5,000 দিয়া হৈছিলে নেকি এইটো 5,000 এটা তেওঁক দিয়া হৈছিলে যিহেতু আমি আগবাঢ়িছিলোঁ যে তেওঁক আমি মাতিম বুলিয়ে তেতিয়া আমি একদম দৃঢ় আমি মানে এটা মনৰ বিশ্বাস আছিলে যে আমি যেনে তেনে কষ্ট কৰি আমি কেতিয়াও এজন এনেকুৱা ভাল আৰ্টিষ্ট আমি এই মঞ্চত মাতিব পৰা নাই এইবুলি আমি খুব সাহস কৰিছিলোঁ যে 12 বছৰ মূৰত আমি পাতিব বিচাৰিছোঁ আমি এজন চাওঁচোন চেষ্টা কৰি তেওঁক আনিম পাৰিম এইবুলি কিন্তু আপোনাৰ সময়ৰ এটা দুৰ্গতিৰ কাৰণে আমাৰ 9 মে তাৰিখে 9 এপ্ৰিলত নে সেনেকুৱাতে আমাৰ এটা কেঞ্চেল হৈছে আমাৰ আগৰ হেৰিখন নহয় 7 এপ্ৰিলত আমাৰ কেঞ্চেল হৈছে আমাৰ হেৰিখন এই বিহুখন নহয় চৰি আপোনাৰ 6 মে'ত কেঞ্চেল হৈছে আমাৰ বিহুৰ আগৰ অৰ্ডাৰখন পাৰ্মিশ্যনখন কেঞ্চেল হোৱাৰ পিছত আমাৰ এনেকুৱা এটা অৱস্থা হ'ল যে আমি মানে দুদুমূৰত ফচিলোঁ যে কাৰোবাৰ ওচৰত আমি যামো যে কিবা এটা বৰঙণি বিচাৰি কিনে আমাৰ ওচৰত অৰ্ডাৰ নাই তাৰপিছতে আমি মানে লাষ্টত এনেকুৱা পৰ্যায় এটাত আহিলে যে আমি বিহু পাতিব নোৱাৰিম নেকি তাৰপিছত এই নতুন ঠাইডোখৰত আমি আহিলোঁ আহি ইয়াত আমি আলোচনা কৰিলোঁ যে ইয়াত ওচৰ পাজৰৰ মানুহৰ লগত আমি কথা বতৰা পাতিলোঁ তেওঁলোকে ক'লে যে ইমান দিনৰ মূৰত পাতিব বিচাৰিছে ইয়াতে পাতা তাৰপিছত আমি নেক্সট অৰ্ডাৰৰ কাৰণে আমি লাগিলোঁ যেতিয়া লাগিলোঁ সেই সময়খিনি আমাৰ গোটেই সময়খিনি আমাৰ মানে গুচি গৈছে মানে আমি কোনোফালে ষ্টেপ ল'ব পৰা নাই আমাৰ অৰ্ডাৰ আহিছে আপোনাৰ 10 তাৰিখে 5 বজাত যিখন নতুন অৰ্ডাৰ ইয়াৰ কাৰণে আহিছে আৰু আমাৰ সভাপতি ডাঙৰীয়াক তেতিয়া আমি সিদ্ধান্ত ল'লোঁ যে তেওঁক কথাটো আমি জনাই দিয়াৰ ভাল হ'ব আমি 9 তাৰিখে সভাপতিক আমি ক'লোঁ যে তোমাৰ থ্ৰুৱেদি কথাখিনি হৈছে তুমি জনাই দিয়া তেওঁ 9 তাৰিখে মৰ্ণিং সময়ত তেওঁ জনাইছে তেওঁৰ মেনেজাৰক তেওঁ জনাইছোঁ বুলি কৈছে কথাখিনি কিন্তু তেওঁ যিখিনি পইচা মানে বিচাৰিছে সেই পইচাখিনি আমি দিব পৰা শক্তি নাই
এনেকুৱা এটা কথা প্ৰগ্ৰাম নকৰাৰ কাৰণে তেওঁ 2 লাখ টকা বিচাৰি আপোনালোকৰ এইটো কথা শুনিছোঁ। কালি আমি শুনি আছোঁ আমাৰ সভাপতি ডাঙৰীৰ পৰা, তেওঁৰ তাৰপৰা 3-4 দিনৰ পৰা ফোন কৰি আছে যে তেওঁক আমাৰ সভাপতিক কৈ আছে যে যদি তোমালোকে মোক মাতিলা 4 লাখ টকা দিব নোৱাৰা তেনেহ'লে মোক 2 লাখ টকা দিবই লাগিব। সভাপতিৰ ওপৰত এটা প্ৰেছাৰাইজ কৰি আছিলে বুলি আমি শুনি পাইছোঁ। তেওঁ মোক বাৰে বাৰে এটা কথাই মোক কয় যে 2 ঘণ্টা সময় দিছোঁ, 2 ঘণ্টা সময় দিছোঁ, আমি শুনাই আছোঁ, 2 ঘণ্টা সময় দিছোঁ, আপুনি যদি আমাক মাতে 4 লাখ টকা দিয়ক, যদি আমাক নামাতে আমাক 2 লাখ টকা দিয়ক। মই কৈছোঁ 2 লাখ টকা দিবতো আমাৰ হেৰি নাই বৰ্তমান। আৰু মই সেইটোতো মই যোৱাকালি ৰাতিও তেওঁক মই আমাৰ ৰাইজৰ হৈ মই নিজে হৈ মই তেওঁক ক্ষমা খুজিছোঁ, আমাৰ এনেকুৱা হ'ল। তেতিয়াও মই তেওঁক কৈছোঁ আমাক 2 দিন সময় দিয়ক, আমি ৰাইজৰ লগত আলোচনা কৰি আপোনাক কিবা এটা হ'লেও আমি সেইটা কৰিম। তাৰ বিনিময়ত মই তেওঁক এইটো কাৰণে বেয়া পাইছোঁ, তেওঁ আমাৰ ৰাইজৰ আমাৰ আমোলাপট্টি গাঁতপৰা বিহুৰ ৰাইজৰ বা বিহু কমিটিৰ লগত আছে। তেওঁ ব্যক্তিগতভাৱে মোৰ ফটোখন বা মোৰ মিছেছৰ ফটোখন দিব নালাগিছিলে, কিন্তু তেওঁৰ লগত তেওঁৰ ৱাইফৰ ফটোখন তেওঁ দিব নালাগিছিলে। কাৰণ কেলৈ এইটো তেওঁ ব্যক্তিগত হিচাপে মোৰ আজি গোটেই চেনেলত যেতিয়া বাজিছে চবতে দেখিছে। এই মহিলাগৰাকীতো কোনো দুখ নাই ইয়াত, তেওঁ ঘৰত আছে, তেওঁৰ ফটো এখন তেওঁৰ লগত জড়িত কৰি ফেচবুকৰ পৰা ওলাইছে, ক'ৰ পৰা ওলাইছে নাজানো, তেওঁ সেইটো শ্ব' কৰিছে। সেইটো হিচাপে আমি মানে সভাপতি বা আমি গোটেই কমিটি হৈ কিনে তেওঁ আকৌ বুলি আমি মানে ক্ষমা বিচাৰিছোঁ। আৰু আগন্তুক দিনত আমি তেওঁক আকৌ ইয়ালৈ আমি মাতিবলৈ চেষ্টা এটা কৰিম, কিন্তু তেওঁ এই মঞ্চ এদিন আমি দিমেই। আজি আপোনালোকৰ চেনেলৰ যোগেদি আমি এইটো এটা প্ৰতিজ্ঞা কৰিছোঁ, সেই সন্মানখিনি আমি ইয়াত আকৌ যাচিম। ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন। বিহাৰত জোৱানৰ মৃতদেহ উদ্ধাৰ। একময় বেটেলিয়ানছৰ নিৰ্বাচনৰ কৰ্তব্যৰ বাবে বিহাৰত নিয়োজিত হৈ নিৰুদ্দেশ হ'ল জোৱান মিণ্টু ৰয়। অৱশেষত একময় বেটেলিয়ানছৰ নিৰ্বাচনৰ কৰ্তব্যৰ বাবে বিহাৰত নিয়োজিত হৈ নিৰুদ্দেশ হোৱা জোৱানৰ মৃতদেহ উদ্ধাৰ। গংগা নদীত গা ধুবলৈ গৈছিল নিৰুদ্দেশ জোৱানজন। নিৰুদ্দেশিত জোৱানজনৰ নাম মিণ্টু ৰয়। প্ৰথম অসম আৰক্ষী বাহিনী নাজিৰা লিগিৰি পুখুৰী 117 বেচ কেডাৰ আছিল জোৱানজন। জোৱান মিণ্টু ৰয় ঘৰ ধুবুৰী বিলাসীপাৰত বুলি জানিব পৰা গৈছে। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিছন। অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত। বুধবাৰে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। ডিব্ৰুগড়তো শ্বহীদ ন্যাস ভৱনৰ পৰা প্ৰতিবাদী সমদলৰ বাহিৰ কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে জনসাধাৰণক। সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীক। বুধবাৰে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ডিব্ৰুগড় আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ। চহৰখনৰ শ্বহীদ ভৱনৰ পৰা ওলোৱা বৃহৎ সমদলে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। যোগান মন্ত্ৰী ৰঞ্জিত দাসে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থতাৰ অভিযোগ তুলি যোগান মন্ত্ৰীৰ পদত্যাগৰ দাবী জনাইছে আছুৱে। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। প্ৰথম আন্দোলন নহয়, যেতিয়া চৰকাৰখনে প্ৰত্যেকটো অত্যাৱশ্যকীয় যেতিয়া মূল্য বৃদ্ধি কৰে তেতিয়া আমি আহিছো। আৰু সেই মৰ্মে যেতিয়া যোৱা 2 দিনৰ আগত চৰকাৰখনে যেতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আলু পিঁয়াজৰ পৰা আদি কৰি দালিৰ পৰা আদি কৰি পেট্ৰল জাত সামগ্ৰী যেতিয়া মূল্য বৃদ্ধি কৰিছে তেতিয়া কিন্তু আমি ছাত্ৰ সন্থা সজাগ হৈছো। আৰু যেতিয়ালৈকে এই মূল্য বৃদ্ধি আন্দোলন চলি থাকিব, চৰকাৰখনে ৰাইজৰ পৰা মূল্য বৃদ্ধি ৰোধ কৰি অকল কৰ সংগ্ৰহ কৰি চৰকাৰখন চলোৱা সিদ্ধান্ত যি কৰিছে এই সিদ্ধান্ত কিন্তু ছাত্ৰ সন্থাই কেনেকৈ মানি নলয়। যেতিয়া পৰ্যন্তলৈকে মূল্য বৃদ্ধি ৰোধ নহ'ব ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকি যাব।
ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। এইখিনিতে সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৰাজ্যৰ হোমগাৰ্ড আৰু স্পেচিয়েল পুলিচ অফিচাৰক লৈ অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কনিষ্টবল পদত নিযুক্তিৰ ক্ষেত্ৰত এক নিৰ্দেশনা প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে ৰাজ্যৰ হোমগাৰ্ড আৰু স্পেচিয়েল পুলিচ অফিচাৰক লৈ অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কনিষ্টবল পদত নিযুক্তিৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে। প্ৰায় 700 SPৰ পৰিয়াললৈ সকাহ প্ৰদান কৰি ন্যায়ালয়ে নিৰ্দেশনা প্ৰদান কৰে। বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পিছতো আধাতে চাকৰি হেৰুওৱা লোকসকলক গুৰুত্ব দিয়া নাছিল চৰকাৰে। অৱশেষত উচ্চ ন্যায়ালয়ৰ ৰায়ে সকাহ দিলে আধাতে চাকৰি হেৰুওৱা SPOসকলক। নিউজ ডেস্ক AN টেলিভিছন। টিংখাং সমষ্টিত সন্ধানহীন ঘটনা। এই ঘটনাই সৃষ্টি কৰিছে এক চাঞ্চল্যকৰ পৰিৱেশ। তৃতীয় শ্ৰেণীৰ ছাত্ৰ মন্টু ঘটোৱাৰ 4 দিন ধৰি ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে ছাত্ৰজনক প্ৰলোভন অথবা অপহৰণ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে। অপহৰণ নে আন কিবা? এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰ 4 দিন ধৰি সন্ধানহীন হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। টিংখাং সমষ্টিৰ 2 নং বামুণপুখুৰী গাঁৱৰ মন্টু ঘটোৱাৰ আৰু সুনীতা ঘটোৱাৰৰ পুত্ৰ উমেশ ঘটোৱাৰ যোৱা 12 মে'ৰ পৰা সন্ধানহীন হৈ আছে। 12 মে'ৰ সন্ধিয়া সমনীয়াৰ সৈতে বামুণপুখুৰীত অনুষ্ঠিত হোৱা ভাষা সন্মিলনলৈ গৈছিল। তেতিয়াৰে পৰা ঘৰলৈ ঘূৰি অহা নাই নপাম ঘুগুলনি প্ৰাথমিক বিদ্যালয়ৰ 3য় শ্ৰেণীৰ ছাত্ৰ উমেশ ঘটোৱাৰ। পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ কুচাৰ কৰে যদিও বৰ্তমানলৈকে ছাত্ৰজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। 12 মে'ৰ দিনা এজন অচিনাকি লোকৰ সৈতে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে ছাত্ৰজনক প্ৰলোভন অথবা অপহৰণ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰে। আছিলে দেবাদিন দহা চহা খালে এনেকুৱা পাৰাচিত দিছিলে খালে খাই খুৱাই গধূলি দিনত মানুহটোৰ লগত ইয়াত আহিছিলে। অহাৰ পাছত আৰু গধূলি সময়ত আহিছিলে আৰু কেনেকুৱা কি কথা পাতিলে নাপাতিলে আমি গম নাপাওঁ। তেতিয়া ল'ৰাটো মানে গধূলি সময়ত নাই। গধূলি সময়ত মানুহ চবেই পোৱালীকেইটা গোটেই গৈছে। এনেকুৱা ফাংচন আছিলে তাতে চাবলৈ গৈছিলে। সিও গৈছে বুলি আমি ভাবিছোঁ সি যোৱা নাই। তাৰপৰা এই মানুহটো সিহঁতক ক'লোঁ মানুহ য'ত এনেকুৱা দহা আছিলে যে তাতে সুধিলোঁ মানুহকেইটাক। সিহঁতি কৈছে যে সেইটো মানুহটো আমি ক'ত গৈছে কৈছে নাই। সিহঁতে খবৰ ল'লে সিহঁতে গম পোৱা নাই। তাৰপৰা আমি কৈছোঁ তহঁতৰ ঘৰতে আলহী আহিছিলে আলহীৰ লগতে গৈছে বুলি কৈছোঁ আমি। এতিয়ালৈকে খা খবৰ পোৱা নাই। ফোন চোন কৰা কৰি নাই। মানুহজনৰ কথা কৈছে সেই চিনি পায় নেকি? এইটো চিনি নাপাওঁ। এইটো কতো দেখা নাই। সেইদিনাখন দেখিছিলে নেকি? সেইদিনাখন আহিছিলে ইয়াতে এনেকুৱা ধুতি পিন্ধি আছিলে আকৌ চোলা পিন্ধি আছিলে। তাৰপৰা আহিছিলে ইয়াত বহিছিলে। তাৰপৰা কথা চথা নাপাতিলে আৰু এনেকুৱা অকণমান থাকিলে আৰু গ'ল। লেকিন মানে মানুহটোৰ লগত ঘূৰি আছিলে সেইটো আমি জানো। তাৰপিছত মানে সেইটো সকাম আছিলে বুলি সকামে খাবলৈ গৈছে বুলি ভাবোঁ আমিতো এনেকুৱা। আৰু অন্য ইমান দিন মানে দহা চহা কিবা চাদি বিয়া পাতিছে খাইছে ল'ৰা ঘৰতে আহে। লেকিন সেই দেবাৰ দিনতে নাইকিয়া। দেবাৰ দিন গধূলি পোৱা নাই। আৰু দেবাৰ দিন ফাংচন আছিলে। যিটো ল'ৰাৰ লগত গৈ যোৱা সন্দেহ কৰা হৈছে সি আগতে আহিছে নেকি ইয়ালৈ? নাই আহা। প্ৰথম দেখিছে? প্ৰথমে আহিছে। এইখন গাঁৱৰ নহয় নেকি? এইখন গাঁৱৰ নহয়। এতিয়া শুনি পাইছো যে মানে যেনেকা তেনেকা কৰে। ব্যুৰ ৰিপৰ্ট AN টেলিভিছন।
দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ বৰ্তমানেও অব্যাহত আছে। 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগ দুলিয়াজানৰ পৰা হস্তান্তৰ কৰাক কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাই দিনজোৰা কাৰ্যসূচীৰে প্ৰতিবাদ অব্যাহত কৰিছে। এই সন্দৰ্ভত মঙ্গলবাৰে বিয়লি অইল ইণ্ডিয়া লিমিটেডত আৱাসিক বিষয়া আনফৰ আলীৰ হকে এখন সংবাদমেল সম্বোধন কৰে। অইল ইণ্ডিয়া লিমিটেডৰ 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগ দুলিয়াজানৰ পৰা হস্তান্তৰ কৰাক কেন্দ্ৰ কৰি অব্যাহত আছে আছুৰ প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা সমিতিয়ে মঙলবাৰে পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে অব্যাহত ৰাখিছে প্ৰতিবাদ। এই সন্দৰ্ভত মঙলবাৰে বিয়লি অইল ইণ্ডিয়া লিমিটেড আৱাসিক বিষয়া আনফৰ আলী হকে এখন সংবাদমেল সম্বোধন কৰে। অইলৰ কোনো এটা বিভাগ অইলৰ পৰা হস্তান্তৰ নহয়। আজিৰ প্ৰতিবাদত অইলৰ খনন আৰু উৎপাদন কাৰ্য সম্পূৰ্ণৰূপে অচল হৈ পৰে, যাৰ ফলত অইল ইণ্ডিয়া লিমিটেডৰ যথেষ্ট ক্ষতি হৈছে বুলি জানিবলৈ দিয়ে অইলৰ মুখপাত্ৰ ভৈৰৱ ভূঞা আৰু আৱাসিক বিষয়া আনফৰ আলী হকে। ইফালে আছুৱে অইলৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছে অইল কৰ্তৃপক্ষক। মই এটা কথা নিশ্চিত কৰি কৈছো যে অইলৰ আমি ফিল্ড হেডকোৱাৰ্টাৰৰ পৰা কোনো ধৰণৰ ডিপাৰ্টমেণ্ট স্থানান্তৰিত কৰাৰ কোনো পৰিকল্পনা অইল ইণ্ডিয়াৰ হাতত নাই। এইটো আজি আপোনালোকক অলপ আগতে আমি নিশ্চিত কৰি ক'লোঁ। আৰু আমাৰ RC ছাৰো আছিলে, তেখেতেও এইটো নিশ্চিত কৰি আপোনালোকক দিছে। আৰু ইয়াৰ লগতে আমি ক'ব বিচাৰোঁ যে কেগৰ যিটো প্ৰতিবেদন আছিলে সেইটো এটা ইণ্টেৰিয়ম প্ৰতিবেদন বুলি কোৱা হয়। এই সচৰাচৰ তেওঁলোকে পাব্লিক ছেক্টৰক কিছুমান কুৱেশ্যন সোধা, পাব্লিক ছেক্টৰে তাৰ উত্তৰ দি থাকে। এইটো এটা ভিতৰৰ ছিষ্টেম আৰু আমি এটা মাজৰ অৱস্থাত আছিলোঁ, যিটো আমাক তেওঁলোকে কিছুমান কুৱেশ্যন সুধিছিলে, তাৰ আমি ৰিপ্লাই ইতিমধ্যে দিছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকক আমি ক্লিয়াৰলি কৈ দিছোঁ যে আমাৰ যিকেইটা প্ৰজেক্টৰ কথা কোৱা হৈছিলে তাত সম্পূৰ্ণৰূপে এটা LD আমাৰ কটা হোৱা নাছিলে বুলি কৈছোঁ, সেইটোত আমি LD কাটিছোঁ। আৰু দ্বিতীয় প্ৰজেক্টটো যিটো আমাৰ বাগজান পাইপলাইনৰ কথাটো কোৱা হয়, পাইপলাইনটো আমাৰ ইউজ নোহোৱাকৈ পৰি আছে। এই ক্ষেত্ৰত আপোনালোকক জনাইছোঁ যে আমাৰ যেতিয়া বাগজান পাইপলাইনটো কানেক্ট হৈ যাব, ইয়াত যথেষ্টখিনি গেছ ওলাই আহিব, যিখিনি গেছ আমাৰ সদ্যহতে আমাৰ কোনো কাষ্টমাৰ নাই। এই কাষ্টমাৰখিনি যেতিয়া আমি নৰ্থ ইষ্ট গেছ গ্ৰিড কানেকশ্যন হ'ব, তেতিয়া আমি নেশ্যনেল গ্ৰিডৰ লগত কানেক্ট কৰি দিব পাৰিম। তেতিয়া আমাৰ এই গেছখিনি আমি টকালৈ কনভাৰ্ট কৰোঁ, যিটো মনিটাইজেশ্যন বুলি কোৱা হয়, মনিটাইজেশ্যন হ'ব। আদাৰৱাইজ নহ'লে এইখিনি আমি ফ্লেয়াৰ কৰিব লাগিব। সেইকাৰণে আমি সেই দিনটোলৈ ৰৈ আছোঁ আৰু নৰ্থ ইষ্ট গেছ গ্ৰিড অতি সোনকালে আমাৰ ইয়াত কানেক্ট হ'ব বুলি আমি পাইছোঁ। তেওঁলোকে আমাৰ পৰা নিশ্চিতভাৱে জানিব বিচাৰিছিলে যে কোনো ধৰণৰ অফিচ স্থানান্তৰিত নহয়। এইটো আমাৰ RC ছাৰৰ ফালৰ পৰাও তেওঁলোক ক্লিয়াৰলি কৈ দিয়া হৈছিলে। তথাপিতো মই এতিয়া কি কাৰণে লাগি আছে মই গম নাপাওঁ। মই জনাব বিচাৰোঁ যে এনেকুৱা ধৰণৰ তেওঁলোকৰ যিবিলাক আমাৰ লগত তেওঁলোকক ভাবি আছে যে কিছুমান হ'ব বুলি যিবিলাক আমাৰ ভুল পৰিকল্পনাৰ কথা, অইল ইণ্ডিয়াৰ ভুল পৰিকল্পনাৰ কাৰণেই তেওঁলোকে আজি কৰিব বিচাৰিছে, সেইটো আচলতে সুধি লোৱা ভাল। আমাক এবাৰ আমাৰ ওচৰ আহি যদি তেওঁলোকে ক্লিয়াৰিফাই কৰে, এটা ফাইনেল যেতিয়া তেওঁলোকে জানে যে কোনো ধৰণৰ তেওঁলোক আমাৰ পৰা সুদুত্তৰ নাপায়, তেতিয়া তেওঁলোক যদি এনেকুৱা ধৰণৰ আন্দোলনৰ মুখী হয় তেতিয়া দেখিব ভাল হয় কথাটো। কিন্তু তাৰ আগতে তেওঁলোকে বিনা আমাক একো খবৰ নিদিয়াকৈ অতি কম সময়ৰ ভিতৰতে এটা আন্দোলনমুখী পৰিৱেশ আনি দিয়াটো আমি তেওঁলোকক আহ্বান জনাওঁ যে ভৱিষ্যতে এনেকুৱা ধৰণৰ তেওঁলোকে নকৰি আমাৰ ওচৰলৈ আহে, আমাক কথাবিলাক আমাক সুধি লয়, তাৰ পাছত তেওঁলোকে এনেকুৱা ধৰণৰ পৰিকল্পনা কৰে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। এইখিনিতে সময় পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। ডিব্ৰুগড় জিলাৰ টিংখাঙত কোনোদিনে নেদেখা এক দৃশ্য। টিংখাঙৰ 1 নং বৰটানী গাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়ক ইলিয়াছ চিদ্ৰিৰ চাহ বাগিচাত উদ্ধাৰ হৈছে অহৰহভাৱে নিৰ্গত হৈ থকা দুৰ্গন্ধহীন পানীৰ কোনোদিনে নেদেখা এটা দৃশ্য ওলাইছে পানীৰ যেন উতলি আছে পানী অহৰহভাৱে। উতলি থকাৰ দৰে তীব্ৰ শব্দ দূৰ দূৰলৈকে, কিন্তু এয়া গৰম পানী নহয়, সাধাৰণ উত্তাপৰ দুৰ্গন্ধহীন পানী। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ 1 নং বৰটানী গাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়ক ইলিয়াছ চিদ্ৰিৰ চাহ বাগিচাত উদ্ধাৰ হৈছে এই পানীৰ বাগিচাত শ্ৰমিকে পাত তুলি থকাৰ অৱস্থাত পানী উতলি থকাৰ এক শব্দ শুনা পায়।
অহৰহভাৱে এই শব্দ শুনাৰ পাছত শ্ৰমিকসকলে ভূত প্ৰেত থকাৰ সন্দেহ কৰি পাত তোলাৰ কামেৰে চিন্দ্ৰীৰ ঘটনাৰ বিষয়ে অৱগত কৰে। ইয়াৰ পাছতে ক্ষুদ্ৰ চাহ খেতিয়ক চিন্দ্ৰীকে বাগিচাখনলৈ গৈ চাহ গছৰ গুৰিত পানী উতলি থকা গাঁতটো প্ৰত্যক্ষ কৰে। সমগ্ৰ অঞ্চলটোতে নাই কোনো পানীৰ পাইপ, নাই পানী সৰবৰাহ কৰাৰ ব্যৱস্থাও। ইয়াৰ পিছতো শনিবাৰৰ পৰা অহৰহভাৱে ওলাই আহিছে পানী। পূৰ্বে কোনোদিনে নেদেখা এই ঘটনাই ৰাইজৰ মাজত আশ্চৰ্যৰ সৃষ্টি কৰিছে। এইটো ঘটনা আমি যোৱা শনিবাৰৰ পৰা 11 তাৰিখ আছিলে। শনিবাৰৰ 10টামান বজাৰ পৰা প্ৰায় মানে এই চাউণ্ডটো ওলাই আছিলে। তাৰপিছত কোনো মানে ধৰণৰ তাত গাঁতো নাছিলে। তাৰপিছত আমি শনিবাৰে 4টা পাছত আমি খান্দিছোঁ, মানে যিহেতু মানে কি বস্তু আছে জানিবৰ কাৰণে আমি খান্দিলোঁ। তাৰপাছত আমি গম পাইছোঁ মানে তাত মানে তেলৰ দৰে মানে ওলাই আছে পানী। একচুৱেলি তেল নহয়, পানীহে হয়। পানীটো আমি চুই চাইছোঁ মানে বহুত ঠাণ্ডা, আৰু আজি পৰ্যন্ত এই মানে পানী উতলি আছে। এই ভৱিষ্যতে কি হ'ব আমি নাজানো। সেয়েহে মই আপোনালোকক মানে অৱগত কৰিছোঁ, ভৱিষ্যতে যাতে কোনো ধৰণৰ যাতে তেনেকৈ হেৰি নহয় তাৰ কাৰণে মানে মই অৱগত কৰিছোঁ। এই বাগিচাখন কাৰ? এই বাগিচাখন মোৰ নিজৰহে হয়। মোৰ নাম শ্ৰী ইলিয়াছ চিন্দ্ৰী। মোৰ নিজৰ মানে ম্যাদী মাটিৰ বাগিচা হয়। আৰু সেইদিনাৰ পৰা আজিলৈকে মানে মানুহ বহুতো আহি আছে, গৈ আছে। হয়তো বহুত ধৰণৰ মানুহ আহি আছে। হয়তো কিছুমান মানুহে মাটি লৈ গৈছে কিবা পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে। এতিয়ালৈকে কোনো ৰিজাল্ট অহা নাই। আচলতে আমি কেতিয়াও শুনা নাছিলোঁ এই টুকুৰা ঠাই, কিন্তু আহি দেখা পালোঁ যে পানী যিটো বুৰবুৰাই আছে, আচলতে পানীখিনি কিন্তু গৰম হ'ব লাগিছিলে, কিন্তু ইমানেই ঠাণ্ডা পানীখিনি। এইটো ইয়াত কি ৰহস্য আছে আচলতে সেইটো নাজানিছোঁ, কিন্তু বিভাগীয় যদি কৰ্তৃপক্ষ মানুহ আহি পিনি যদি পৰ্যবেক্ষণ কৰে নিশ্চয় কিবা এটা ক্লু পাব বুলি আমি আশা কৰিছোঁ। আৰু এইটো আচলতে আমি ঘটনাই বুলি ক'ম নে কি বুলি ক'ম এতিয়া একো ক'ব পৰা নাই, কিন্তু যদি বিভাগীয় কৰ্তৃপক্ষ মানুহে আজি ভালকৈ যদি নিৰীক্ষণ কৰে নিশ্চয় ইয়াত কিবা এটা ক্লু পাব বুলি আশা কৰিছোঁ আমি। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লোকসভা নিৰ্বাচনত বিজেপিয়ে 400ৰো অধিক আসন প্ৰদান। পাকিস্তান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লোকসভা নিৰ্বাচনত বিজেপিয়ে 400ৰো অধিক আসন পালে পাকিস্তান দখলত থকা কাশ্মীৰ ভাৰতৰ বাকী অংশৰ সৈতে একত্ৰিত হ'ব বুলি ঘোষণা কৰে। ঝাৰখণ্ডৰ ৰামগড়ত নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ দাবী উত্থাপন কৰে। লোকসভা নিৰ্বাচনত বিজেপিয়ে 400ৰো অধিক আসন পালে পাকিস্তান দখলত থকা কাশ্মীৰৰ ভাৰতৰ বাকী অংশৰ সৈতে একত্ৰিত হ'ব। শ্ৰীকৃষ্ণ জন্মভূমি মন্দিৰ আৰু জ্ঞানবাপী মন্দিৰ নিৰ্মাণ কৰিবলৈ আৰু ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰিবলৈ বিজেপিক 400ৰো অধিক আসনৰ প্ৰয়োজন। ঠিক 2019 চনত যেতিয়া ই 300 আসনৰ সীমা অতিক্ৰম কৰিছিল, তেতিয়া ই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল। ইয়াৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ বাতিল কৰাটোও নিশ্চিত কৰা হৈছিল আৰু কাৰ্যকৰী কৰা হৈছিল। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। চাকৰিৰ পৰা নিলম্বিত হ'ল মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়া। জুবিন গাৰ্গৰ প্ৰতি থকা ভালপোৱাই কাল হ'ল মহিলা আৰক্ষী জোৱানগৰাকীৰ বাবে। চাবুৱাৰ যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱত জুবিন গাৰ্গক মঞ্চত মন ভৰি সাৱটি ধৰাৰ পাছতেই নিলম্বিত হ'ল মহিলা আৰক্ষী জোৱানগৰাকী। অধিক মাত্ৰাত জুবিনক ভালপোৱাই কাল হ'ল গৃহৰক্ষী জোৱানৰ। জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ'ল মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়া। কিছুদিন পূৰ্বে চাবুৱাৰ যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱত জুবিন গাৰ্গক মঞ্চত মন ভৰি সাৱটি ধৰি আশীৰ্বাদ লৈছিল মহিলা গৃহৰক্ষীগৰাকীয়ে। কিন্তু সেয়া যেন কাল হ'ল গৃহৰক্ষী জোৱানগৰাকীৰ বাবে। কাৰণ জুবিনক সাৱটি ধৰাৰ পাছতে চাকৰিৰ পৰা নিলম্বন হ'ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়া। পুনৰ জনাই আছো, জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ'ল মহিলা গৃহৰক্ষী জোৱান। সাৱটি ধৰাই যেন কাল হ'ল গৃহৰক্ষী জোৱানগৰাকীৰ বাবে। কাৰণ জুবিনক সাৱটি ধৰাৰ পাছতে চাকৰিৰ পৰা নিলম্বন হ'ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়া। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণে ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।